এডুমেপ অসম চেনেললৈ আপোনালোক সকলোকে নমস্কাৰ জনাইছো আৰু আজি আমি এই চতুৰ্থটো ভিডিঅ'ত আৰম্ভ কৰিম বৰ্মন ডাইনেষ্টি। ইয়াৰ পূৰ্বতে আমি দানৱ ডাইনেষ্টি, সৌম্য ডাইনেষ্টি আৰু সৰু ডাইনেষ্টি পঢ়িলো। এই তিনিটা ডাইনেষ্টি ইমান বেছি জৰুৰী নহয় পৰীক্ষাৰ কাৰণে, কিন্তু মই প্ৰতিটো নিটিগ্ৰিটি ভালকৈ দিছো, ক্লিয়াৰিটি দিছো, আৰু তাতকে বেছি প্ৰশ্ন এই তিনিটা ডাইনেষ্টিৰ পৰা নাহে। বৰ্মন ডাইনেষ্টি আমাৰ কাৰণে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা জৰুৰী হয়। আৰু বৰ্মন ডাইনেষ্টি আৰম্ভ কৰো। বৰ্মন ডাইনেষ্টি আৰম্ভ কৰিছিল, ফাউণ্ডাৰ আছিল পুষ্য বৰ্মন। ঠিক আছে, বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিল? বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিল পুষ্য বৰ্মন। পুষ্য বৰ্মনৰ পিছত পুষ্য বৰ্মন as the founder of the Burman dynasty centralized monarchy in Kamrupa, অৰ্থাৎ কামৰূপ অসমৰ যি পুৰণি নাম, সেই কামৰূপত মনাৰ্কি অৰ্থাৎ ৰাজতন্ত্ৰ এষ্টাব্লিছ কোনে কৰিছিল? পুষ্য বৰ্মনে। তেওঁ কাৰ কণ্টেম্পৰাৰী আছিল? তেওঁ আছিল সমুদ্ৰগুপ্তৰ কণ্টেম্পৰাৰী। এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক ইউপিএছচিত আহি থাকে, যিহেতুকে এপিএছচিও আজিকালি ইউপিএছচি ষ্টেণ্ডাৰ্ডত কুৱেশ্যন সোধে, গতিকে কিবা কাৰণত সুধিব পাৰে যে পুষ্য বৰ্মনৰ সমসাময়িক উত্তৰ ভাৰতীয় ৰাজস্থানৰ নাম কি? তেওঁৰ নাম আছিল সমুদ্ৰগুপ্ত। And he initiated Brahminical patronage, অৰ্থাৎ অসমতো তেতিয়ালৈকে ব্ৰাহ্মণসকলক যি পৃষ্ঠপোষকতা, সেই পৃষ্ঠপোষকতা আৰম্ভ হৈ গৈছিল। আৰু কোৱা হয় যে এই বৰ্মন ডাইনেষ্টিৰ মিথিকেল যিটো নাৰকা ভগদত্ত লিনিয়েজ আছে, অৰ্থাৎ ভৌম ডাইনেষ্টি, সেই ভৌম ডাইনেষ্টিৰ পৰা তেওঁলোকৰ বংশৰ উৎপত্তি হৈছে। ঠিক আছে, আমি ইতিমধ্যে পঢ়িছো ভৌম ডাইনেষ্টি, আপোনালোকে দ্বিতীয়টো ভিডিঅ' চাব পাৰে। তাৰ পাছত আহিল সমুদ্ৰ বৰ্মন। সমুদ্ৰ বৰ্মনৰ কাৰণে জৰুৰী হ'ল তেওঁ টাইটেল গ্ৰহণ কৰিছিল। এই টাইটেলটো কি আছিল? এই টাইটেলটোৰ নাম আছিল মহাৰাজা ধীৰাজা। আৰু তেওঁ গুপ্তা প্ৰিন্সেছৰ সৈতে বিয়া হৈছিল, গুপ্তা প্ৰিন্সেছ দত্তা দেৱীৰ সৈতে বিয়া হৈছিল। অৰ্থাৎ এইটোত আমি গুপ্তাৰ সৈতে এলায়েন্স দেখা পোৱা যায়, আৰু প্ৰথমবাৰৰ কাৰণে আমি মেৰেজ এলায়েন্স দেখিবলৈ পাওঁ। Another question for you, যে প্ৰথমবাৰৰ কাৰণে কোনটো অসমীয়া বংশত উত্তৰ ভাৰতীয় বংশৰ সৈতে বা গুপ্তা বংশৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰা হৈছিল? এইটো আছিল সমুদ্ৰ বৰ্মন। তৃতীয়জন ৰজাৰ ওচৰলৈ যেতিয়া আমি আহো, তৃতীয়জন ৰজা হ'ল বালবৰ্মন I, আৰু বালবৰ্মনে নিজৰ জীয়ৰী, ঠিক আছে, নিজৰ জীয়ৰী অমৃতপ্ৰভা কালৈ বিয়া দিছিল? কাশ্মীৰ কিং মেঘবাহানলৈ। অমৃতপ্ৰভা আৰু মেঘবাহানলৈ বিয়া হৈছিল, আৰু অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল? বালবৰ্মনৰ। ঠিক আছে, তাৰপিছত দুজন ৰজা কল্যাণ বৰ্মন আৰু গণপতি বৰ্মন জৰুৰী নহয়, সিমান ইনফৰমেশ্যন নাই। মহেন্দ্ৰ বৰ্মন এই ক্ষেত্ৰত জৰুৰী হৈ যায়। তেওঁ আছিল প্ৰথম অসমৰ ৰজা, প্ৰাচীন অসমৰ প্ৰথম ৰজা, যিয়ে অশ্বমেধ যজ্ঞ স্থাপন কৰিছিল। এইভাবে ইউপিএছচিৰ বহু PYQ আছে। অসমত এপিএছচিৰ PYQ অশ্বমেধ যজ্ঞক লৈ বোধ কৰে তেনেকে নাই, কিন্তু প্ৰশ্ন সোধাৰ চান্স আছে কিমান? 100%। তাৰপিছত আহিল নৰনাৰায়ণ বৰ্মন। নৰনাৰায়ণৰ পিছত আহিল মহাৱতী বৰ্মন। মহাৱতীৰ পিছত আহিল চন্দ্ৰমুখ বৰ্মন। ঠিক আছে, তো বৰ্মন বংশৰ এইকেইজন ৰজা জৰুৰী। তাৰ পাছত আহে কোন? তাৰপিছত আহে স্থিত বৰ্মন। স্থিত বৰ্মনৰ পিছত আহে সুস্থিত বৰ্মন। সুস্থিত বৰ্মনৰ কি নাম লয়? তেওঁৰ নাম লয় পৰম ভট্টাৰাকা মহাৰাজা ধীৰাজা। পৰম ভট্টাৰাকা মহাৰাজা ধীৰাজা। আৰু এইটো এইকাৰণে জৰুৰী, দুটা টাইটেল আমি পালো। আমি ওপৰত এটা টাইটেল পালো, সেই ওপৰৰ টাইটেলটো কি আছিলে? সেই ওপৰৰ টাইটেলটো আছিলে সমুদ্ৰ বৰ্মনৰ, মহাৰাজা ধীৰাজা টাইটেল লৈছিলে। আৰু তলৰ যিটো টাইটেল আছে, সেই টাইটেলটো হ'ল সুস্থিত বৰ্মনৰ। ঠিক আছে, পৰম ভট্টাৰাকা মহাৰাজা ধীৰাজা। তাৰ পাছত আহিল সুপ্ৰতিষ্ঠিত বৰ্মন, আৰু সুপ্ৰতিষ্ঠিত বৰ্মনৰ পাছত আহে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আটাইতকৈ জৰুৰী ৰজা বৰ্মন বংশৰ ভিতৰত। আৰু তেওঁ কাৰ এলাই আছিল, কাৰ বন্ধু আছিল? তেওঁ আছিল হৰ্ষবৰ্ধনা অফ কন্নৌজ। তেওঁ হৰ্ষবৰ্ধনা, কন্নৌজৰ ৰজা হৰ্ষবৰ্ধনৰ সৈতে লগ লাগি গৌড় কিং, অৰ্থাৎ তেতিয়া বেংগল, ৱেষ্ট বেংগল বৰ্তমান বংগ, সেই বংগৰ ৰজা শশাংকক তেওঁ পৰাজিত কৰিছিল। আৰু সংসাবেগ নামৰ এজন দূত তেওঁ হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠিয়াইছিল। আৰু হৰ্ষচৰিত কোনে লিখিছে? হৰ্ষচৰিত লিখিছে বাণভট্টই। হৰ্ষচৰিত হল ৰজা হৰ্ষৰ বায়োগ্ৰাফি। চেণ্ট মিছন টু চাইনিজ কোৰ্টলৈকে মিছনটো পঠাইছিলে। এভিডেন্স ইন জুৱানজেংছ ট্ৰেভেল ৰেকৰ্ডছ।
CU কি বাই হিউৱেন চাং। জুৱানজাঙৰ ট্ৰেভেল ৰেকৰ্ডত মেনশ্যন আছে আৰু হিউৱেন চাং এই ৰজাজনৰ দিনতে অসমলৈকে আহিছিল আৰু হিউৱেন চাঙৰ যিখন গ্ৰন্থ CU কি তাতো মেনশ্যন আছে। গতিকে ইয়াত যিমানখিনি তথ্য হাইলাইট কৰা আছে আটাইখিনি জৰুৰী এক্সাম পাৰ্চপেক্টিভৰ পৰা আপোনালোকে নিশ্চয়কৈ মনত ৰাখিব। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে এটা এশাৰী দুশাৰী বাক্য, সেই বাক্য দুশাৰী কি? বাক্য দুশাৰী আপোনালোকে ভাবিছে এই বাক্য দুশাৰী কি? এই বাক্য দুশাৰী হৈছে পুষ্পই সমুদ্ৰ পাৰত বালিৰে খেলি থাকোতে কলা গছৰ তলত মহ নাচি থকা দেখি ভূতে চিঞৰিলে। স্থিৰ সুস্থিৰভাৱে সুপ্ৰতিষ্ঠিত হৈ ভাত খালো মই। কোনো ধৰণৰ মিনিং নাই, কোনো চেঞ্চ নাই, কিন্তু এই বাক্য দুশাৰী আপোনালোকে মনত ৰাখিব লাগিব। যদি কেতিয়াবা ক্ৰনলজিকেল অৰ্ডাৰ আহে বৰ্মন ডাইনেষ্টিৰ, তেতিয়াহ'লে আপোনাক ই সহায় কৰিব। পুষ্প 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 বৰ্মন, সমুদ্ৰ সমুদ্ৰ বৰ্মন, বালি বল বৰ্মন। তাৰ পাছত আমি যদি আহো তাৰপিছত আহিল খেলি। খেলি আচলতে এইটো কেলি বুলি মনত ৰাখিব পাৰে, কিন্তু খেলিটো ইংলিছত KH হয়, সেইকাৰণে কল্যাণ বৰ্মন বা কলা কলা যিটো আছে কল্যাণ বৰ্মন। গছ মানে গণপতি বৰ্মন। তাৰপিছত হ'ল মহ মানে হ'ল মহেন্দ্ৰ বৰ্মন। নাচি মানে হ'ল নৰনাৰায়ণ বৰ্মন। আৰু তাৰপিছত আহিল চিঞৰিলেটো হ'ল চন্দ্ৰমুখ বৰ্মন। তাৰপিছত আহিল স্থিত বৰ্মন। তাৰপিছত আহিল স্থিত বৰ্মন, সুস্থিত বৰ্মন। তাৰ পাছত আহিল সুপ্ৰতিষ্ঠিত বৰ্মন। হাড়ে হ'ল ভাস্কৰ বৰ্মন আৰু বংশ বৰ্মন বংশ শেষ। গতিকে এই লাইনটো আপোনালোকে মনত ৰাখিব, নিমনিকয় এইটো পৰীক্ষাৰ কাৰণে জৰুৰী। এইখিনি আছিল, ধন্যবাদ।